নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। বিজেপি চৰকাৰৰ দিনত আটাইতকৈ বেছি ক্ষতি হৈছে পৰিৱেশৰ। গতিকে পৰিৱেশৰ হৈ মাত মতা বা পৰিৱেশবাদী যিবোৰ সংগঠন আছে তেওঁলোকক এক কৰিব পাৰিনে সেইটো ভাবি 2 বছৰমান আগতে মই এটা উদ্যোগ লৈছিলোঁ। তেনেতে চান্দুবিলৈ যোৱা ৰাস্তাটো চৰকাৰে বহালাব বিচাৰোঁতে স্থানীয় ৰাইজে তাৰ বিৰোধিতা কৰাৰ খবৰ ওলাল। এদিন ময়ো তালৈ গ'লোঁ, তাতেই পক্ষীৰাজ ৰাভাৰ লগত চিনাকি। গতিকে মই গুৱাহাটীত আৰু গুৱাহাটীৰ ওচৰে পাজৰে পৰিৱেশৰ হৈ মাত মতা সংগঠন আৰু ব্যক্তিক লৈ কিবা এটা কৰিব পাৰি নেকি চিন্তা কৰি 2-3বাৰমান তেওঁলোকৰ লগত বহিলোঁ। এটা হোৱাটছএপ গ্ৰুপো খোলা হ'ল তেওঁলোকক লৈ। কিন্তু কেইবাৰমান বহাৰ পিছত প্ৰচেষ্টাটো নিস্তেজ হৈ পৰিল। এই কথাটো মনলৈ আহিছে কালি এনাৰ্জি পলিচি ইন নৰ্থ ইষ্টৰ বিষয়ে ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে আয়োজন কৰা অভিৱৰ্তনখনত অংশগ্ৰহণ কৰাৰ পিছত। ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে যিটো উদ্যোগ লৈছে সেই উদ্যোগটোৱে কিয় জনসমৰ্থন লাভ কৰিবলৈ লৈছে আৰু মই লোৱা উদ্যোগটো কিয় মৰহি গ'ল। কিন্তু পক্ষীৰাজ ৰাভা থাকি গ'ল। তেওঁ তেতিয়াও আছিল, এতিয়াও আছে। মোৰ প্ৰচেষ্টাটো কিয় সফল নহ'ল আৰু ভূমি অধিকাৰ আন্দোলনটো কিয় লাহে লাহে সফল হৈ আহিছে এই কাহিনীটো বুজাটো দৰকাৰ। মোৰ প্ৰচেষ্টাটোৰ লগত জড়িত অধিকাংশ ব্যক্তি আছিল বেচৰকাৰী পৰিৱেশ সংস্থা বা ব্যক্তি। অধিকাংশই আছিল বেচৰকাৰী পৰিৱেশ সংস্থা বা ব্যক্তি। তেওঁলোকৰ সদিচ্ছাক মই অসন্মান নকৰোঁ, কিন্তু সমগ্ৰ ভাৰতবৰ্ষতে বোধহয় বেচৰকাৰী সংস্থাবোৰ সম্প্ৰতি এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। চৰকাৰৰ নীতি বৰ চোক নোহোৱা ভাষাত মানে বিদ্যায়তনিক পৰিভাষাত সমালোচনাও কৰিম আৰু চৰকাৰৰ পৰা বিত্তীয় সাহায্যও ল'ম। সেইদিন এতিয়া উকলি গ'ল। এতিয়াৰ সময় পক্ষ বিপক্ষৰ সময়। হয় তুমি চৰকাৰৰ লগত, নহয় তুমি চৰকাৰৰ বিৰুদ্ধে। আপোনালোকে সমসাময়িক ভাৰতবৰ্ষৰ পৰিৱেশ আন্দোলনলৈ চাওকচোন। সেইকাৰণে বহুতো পেছাদাৰী পৰিৱেশ সংস্থাই এতিয়া দেশী বিদেশী পুঁজি নিৰ্ভৰ শিক্ষায়তনিক সংস্থালৈ ৰূপান্তৰিত হৈছে। তেওঁলোকৰ এতিয়া পৰিৱেশ সুৰক্ষাত বিশেষ অৰিহণা নাই। এতিয়া পৰিৱেশ সুৰক্ষা আন্দোলন সম্পদৰ অধিকাৰ আন্দোলনৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছে। সম্পদৰ অধিকাৰ আন্দোলনৰ মূল শ্বৰিকদাৰ কোন? ভুক্তভোগীসকল। ভূমি অধিকাৰ আন্দোলন কিয় ক্ৰমান্বয়ে ঠন ধৰি উঠিছে? তাৰ শিপাডাল কাৰ্বি আংলং, দৰাবিল, বৰদুৱাৰ, ফলঙনি, মিকিৰ বামুণী পৰ্বতজোৰাৰ ভুক্তভোগী লোকসকলৰ মাজত আছে বুলি। তেওঁলোকৰ কাৰণে ই জীৱন জীৱিকাৰ সমস্যা। চাওক, এফালে পৰিৱেশবাদীসকলৰ আলোচনা কক্ষ আৰু আনফালে পথাৰ হেৰুৱা, হাবি হেৰুৱা, বিল হেৰুৱা, নদী পৰ্বত হেৰুৱাই পাই সৰ্বশ্ৰান্ত হোৱা ৰাইজ। এই সকলো লোকে কিতাপ পঢ়ি পৰিৱেশ আন্দোলন কৰিবলৈ অহা নাই। তেওঁলোকৰ কাৰণে সেইটোৱে হ'ল জীৱন। কিন্তু তাতো সমস্যা আছে। ফুকুৱে এনেই জ্ঞান আৰু ক্ষমতাৰ মাজৰ সম্পৰ্কৰ কথা কোৱা নাছিল। পশ্চিমীয়া আধিপত্যৰ মূলতে কি? বিজ্ঞান প্ৰযুক্তি আৰু তেওঁলোকৰ জ্ঞান ভাণ্ডাৰ নহয়নে? জীৱাশ্ম ইন্ধনৰ আধুনিক নিষ্কাশনৰ লগত পশ্চিমীয়া প্ৰযুক্তি যুক্ত হৈ থকা নাছিলনে? উদ্যোগীকৰণ, অটোমোবাইল উদ্যোগ আৰু নগৰীকৰণৰ লগত জীৱাশ্ম ইন্ধনৰ সম্পৰ্কৰ কথা ব্যাখ্যা কৰাৰ প্ৰয়োজন আছে জানো? কিন্তু যেতিয়া জীৱাশ্ম ইন্ধনৰ ভঁৰাল উদং হৈ আহিবলৈ ধৰিলে তেওঁলোকে সেউজ শক্তিৰ তত্ত্ব উলিয়ালে। সৌৰ শক্তি, জলবিদ্যুৎ প্ৰকল্প আদি আহিল, নদী বান্ধ আহিল। আগতে ঔদ্যোগিক প্ৰদূষণৰ সমস্যাহে আছিল। এতিয়া গ্ৰীণ ইন্ধনে মানুহক নিজৰ ভেটিৰ পৰাই শোষণ কৰিব ওলাইছে। আকৌ নতুনকৈ শুনিবলৈ পাইছোঁ দুৰ্লভ খনিজ পদাৰ্থ, ৰেয়াৰ আৰ্থ মিনাৰেলৰ কথা। মনত ৰাখিব, এইবোৰ সকলোৰে সম্পৰ্ক মাটি পানী বায়ুৰ লগত। এই সম্পদ আৰু সম্পদ নিষ্কাশন প্ৰযুক্তিৰ উদ্ভাৱনৰ লগত সদায় কিন্তু পশ্চিমীয়া বিশ্ববিদ্যালয় জড়িত হৈ আহিছে। আৰু অলপ ভালকৈ অনুসন্ধান কৰিলে দেখিব সেইবোৰলৈ বিত্তীয় সাহায্য আগবঢ়াই ডাঙৰ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানে বহু জাতিকে
সেই জ্ঞান তত্ত্ববোৰ লাহেকৈ বাগৰি আহে আমাৰ বিশ্ববিদ্যালয় বা অন্য উচ্চ শিক্ষা অনুষ্ঠানবোৰলৈ। সেইবোৰক লৈ বিধে বিধে নানা তৰহৰ আলোচনা চক্ৰৰ আয়োজন কৰা হয়। আমোদজনক কথা হ'ল তাৰ বিকল্প জ্ঞান তত্ত্বও কিন্তু গঢ় লৈ উঠে এই বিশ্ববিদ্যালয় আৰু শিক্ষায়তনিক স্থানসমূহতে। এফালে জ্ঞানৰ সাম্ৰাজ্য আৰু বহুজাতিকৰ সাম্ৰাজ্য, আনফালে তাৰ বিকল্প শিক্ষায়তনিক পৰিমণ্ডল আৰু মাজত সাধাৰণ মানুহ। সাধাৰণ মানুহৰ মাজতো কিন্তু পৰিৱেশৰ জ্ঞান লোকৰূপত জীয়াই আছে। তাৰ ভাষা পৰিভাষা গয়াইহে বুজে। আনকি তাৰ সমল আমি শংকৰদেৱতো বিচাৰি পাওঁ। কালি অভিৱৰ্তনত বিভিন্নজনৰ বক্তৃতাত বিকল্প জ্ঞান পৰিমণ্ডলৰ কথাবোৰ শুনিছিলোঁ। কথা হ'ল সেই কথাবোৰ তত্ত্ববোৰ কিতাপৰ ভাষাৰ পৰা ৰাইজৰ ভাষালৈ নমাই আনিব লাগিব। ৰাইজৰ ভাষা আৰু বিকল্প শিক্ষায়তনিক পৰিমণ্ডলৰ ভাষাৰ মাজত এক যৌগিক মিলন হ'ব লাগিব। তেতিয়াহে এই আন্দোলনৰ ক্ষেত্ৰসমূহৰ পৰা নতুন জ্ঞান নতুন পৰিভাষা ওলাই আহিব। আশা কৰোঁ এই কথাটোৰ ওপৰত আন্দোলনৰ নেতৃত্বই গুৰুত্ব দিব। আন এটা কথা হ'ল এই আন্দোলনবোৰৰ লগত ৰাজনৈতিক দলৰ সম্পৰ্ক কেনে হ'ব। মই ভাবোঁ এই আন্দোলনবোৰক ৰাজনৈতিক দলৰ সহায় সমৰ্থন নিশ্চয় প্ৰয়োজন। অকল ৰাজনৈতিক দলৰে নহয়, নাগৰিক সমাজ আৰু প্ৰচাৰ মাধ্যমৰো। কিন্তু এই আন্দোলনবোৰৰ স্থানীয় বৈশিষ্ট্য আৰু নেতৃত্বৰ কথাটো বৰ গুৰুত্বপূৰ্ণ। নেতৃত্ব নিজৰ মানুহৰ হাতত থকাটো অতি প্ৰয়োজনীয়। কিন্তু ভূমি অধিকাৰৰ দৰে যুক্তৰাষ্ট্ৰীয় আৰ্হিটো আদৰণীয়। পিছে পৰিৱেশ বা সম্পদৰ অধিকাৰ আন্দোলনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল তাৰ দাৰ্শনিক ভেটিটো। গান্ধীয়ে এটা কথা কৈছিল, দি ৱৰ্ল্ড হেজ এনাফ ফৰ এভৰি ওৱানছ নিড বাট নট এনাফ ফৰ এভৰি ওৱানছ গ্ৰীড। এই যে এতিয়া পৃথিৱীত ইন্ধনৰ বা শক্তিৰ সংকট হৈছে, তাৰ মূলতে কি? আমাৰ লোভ নহয় জানো? তাতো কি অসমতা? কিছুমানৰ সকলো উভয় নদী প্ৰয়োজনতকৈও বেছি আৰু আন কিছুমানৰ লগাখিনিও নাই। গতিকে যাৰ সকলো উভয় নদী তেওঁলোকে নিজৰ প্ৰয়োজন কৰ্তন কৰিবই লাগিব। এক ধৰণৰ অৰ্থনৈতিক ক্ষমতাৰ প্ৰশ্নটো অত্যন্ত গুৰুত্বপূৰ্ণ। ধন্যবাদ।